প্ৰতি বছৰৰ দৰে এইবছৰ আমি নৃত্যাংগন কলাকেন্দ্ৰ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ যৌথ উদ্যোগত সৰস্বতী পূজা বুলি পতা হৈছে আৰু আমাৰ ইয়াত কণ ছাত্ৰ ছাত্ৰী আহিছে 100তকৈ অধিক। খুব এটা সুন্দৰ পৰিৱেশ, খুব ভাল লাগিছে। নৃত্যাংগন কলাকেন্দ্ৰই আমাৰ ডিব্ৰুগড় সাহিত্য সভাৰ বাকৰিতে এই প্ৰেক্ষাগৃহতে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক আজি নাচৰ অনুশীলন তথা পাঠদান কৰি থাকে আৰু যাৰ উপলক্ষে আজি নৃত্যাংগন কলাকেন্দ্ৰৰ যিসকল শিক্ষাৰ্থী আছে, যিসকল অভিভাৱক অভিভাৱিকা আছে, তেওঁলোকৰ যৌথ উদ্যোগত আমি ডিব্ৰুগড় সাহিত্য সভাৰ এই ভৱনত এনেধৰণে বিগত বছৰৰ দৰে এইবাৰো সৰস্বতী পূজাৰ আয়োজন কৰিছোঁ।